আজি প্ৰি অলিম্পিয়ান ফুটবলৰ সম্ৰাট তচেন বৰা ডাঙৰীয়াৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপস্থিত তেখেতৰ একেলগতে ফুটবল খেলা মোৰ দেউতাৰ মুখেৰে প্ৰায় শুনা পোৱা স্বাধীন ডেকাৰাজ ডাঙৰীয়া, উপস্থিত প্ৰাক্তন বিধায়ক কুসুম তাৰাই গগৈ ডাঙৰীয়া, অনুপ ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন অঞ্চলৰ পৰা অহা সকলো ৰাইজ, আমি সকলোৱে একত্ৰিত হৈছোঁ ইয়াত আজি তচেন বৰা ডাঙৰীয়াৰ এই স্মৃতিখন উন্মোচন কৰিবৰ কাৰণে। আৰু বিভিন্ন লোকে তেখেতৰ খেলৰ বিষয়ে কৈ আছোঁ, কি সঁচাকৈ মই ব্যক্তিগতভাৱে তেখেতৰ খেল দেখাৰ সুযোগ হোৱা নাছিলে বা দেখা পোৱা নাছিলোঁ। সকলো মুখত গম পাওঁ তেখেত কিমান ভাল এজন খেলুৱৈ আছিলে, কিন্তু মই লগ পোৱাৰ পৰা তেখেতক মই এজন ভাল মানুহ বুলি চিনি পাইছিলোঁ। কাৰণ খেলুৱৈ পৃথিৱীত বহুত থাকিব পাৰে, কিন্তু খেলুৱৈ হৈ যে খেল এৰাৰ পাছত এজন ভাল মানুহ হিচাপে সমাজত জীয়াই থকা, সমাজৰ লগত একেলগে থকা যেতিয়াই লগ পাওঁ তৰংগ খেলৰ কাৰণে এইটো কৰিব পাৰি নেকি, মই একাডেমি এটা আছে, আমাৰ একাডেমি কেনেকৈ আমি আৰু ল'ৰা গলিয়াই আনো, কেনেকৈ আমি আজিকালি প্ৰায় দেখা মোক তেখেতে এটা কথা প্ৰায় কয় যে আজিকালি বাগানৰ ল'ৰাবিলাক ইমান ভাল খেলে, কিন্তু ক'ৰবাত না ক'ৰবাত অসমীয়া ল'ৰাবোৰ আমাৰ লুকাই গৈছে বা ওলাই আহিব পৰা নাই, আমি উলিয়াই আহিব পাৰোঁ নেকি। তেখেতৰ খুব মনোভাৱ আছিলে। তেখেতে কয় যে আমি বাই ব্লাড মংগোলীয় ল'ৰাবিলাক বা আমাৰ অসমৰ ল'ৰাবিলাক আমি খেলৰ আমি এটা আমাৰ বাই ব্লাডত থাকে, কিন্তু আমি উলিয়াই আনিব লাগিব। তো এই তেখেতৰ এই ইচ্ছা বা তেখেতৰ এই যি কথা যে আমি কেনেকৈ খেলুৱৈ উলিয়াব পাৰোঁ, মই ভাবোঁ এজন ভাল খেলুৱৈৰ লগতে তেওঁ এজন ভাল ব্যক্তি আছিলে। নিজৰ এই খেল তেখেতে নিজেও বিচাৰিছিলে। আমি নতুন প্ৰজন্ম এটা আমাৰ ইচ্ছা হ'ব লাগে আমি তেখেতৰ নিশ্চয় আমি কিমান তচেন বৰা উলিয়াব পাৰোঁ। নিশ্চয় আমি দ্বিতীয় তচেন বৰা আমি নাপাওঁ, তেখেতৰ এটা ভাল খেলুৱৈ যদি আমি উলিয়াব পাৰোঁ, মই ভাবোঁ নিশ্চয় তেখেতৰ স্পীড থাকি যাব। তেখেতৰ স্মৃতিত আমি খেলটো যদি নিশ্চয় অনুষ্ঠিত কৰিব পাৰোঁ বা চৰকাৰৰ লগত যুটিয়াই কথাটো পাতিম, কিন্তু মই ভাবোঁ খেল পতাৰ লগতেই আমি নাহৰকটীয়া অঞ্চলত বিশেষকৈ আমি দ্বিতীয় তচেন বৰা উলিওৱাৰ আমি চেষ্টা কৰিব লাগিব। আমাৰ তেখেতে নিজে স্থাপন কৰা নাহৰকটীয়া ফুটবল একাডেমি আছে, যাতে কেতিয়াও এখন হেৰাই নাযায়। তাত আমাৰ নাহৰকটীয়া ক্ৰীড়া সন্থা আছে, সকলো আছে, কিন্তু তচেন বৰা দেৱে জন্ম দিয়া এখন একাডেমিও নিজে আছিলে। যে তচেন বৰা ডাঙৰীয়া নোহোৱাৰ পাছত যদি ফুটবল একাডেমিটো কালি বন্ধ হৈ যায়, চব মানুহৰ দুখ লাগিব যে তেখেতৰ স্মৃতিত এখন একাডেমি আমি যাতে এই জীয়াই ৰাখিব পাৰোঁ। ময়ো চেষ্টা কৰিম, জয়কান্ত ডাঙৰীয়া ছেক্ৰেটাৰী হিচাপে আছে, মোৰ এটা কথা চেষ্টা থাকিব যে আমি একাডেমিখন তেখেতৰ নামত আমি নামটোতো নাচনি তেখেতে নিজে দি গৈছে নাহৰকটীয়া ফুটবল একাডেমি, কিন্তু তেখেতৰ স্মৃতিত আমি একাডেমি সদায় চলাই ৰাখিব পাৰোঁ, যাতে যুগ 100 বছৰ 200 বছৰ হওক, যাতে মানুহে মনত থয় তচেন বৰা ডাঙৰীয়া নাহৰকটীয়া কি দি গৈছিলে, নাহৰকটীয়া ফুটবল একাডেমি দি গৈছিলে। যদি কেতিয়াবা তাৰ পৰা এজন ভাল ইণ্ডিয়া খেলা ফুটবলাৰ ওলায়, কেতিয়াবা নাহৰকটীয়া ফুটবল একাডেমি ভাল এজন খেলুৱৈ ওলায়, যাতে মানুহে ক'ব লাগে যে তচেন বৰা ডাঙৰীয়াই জন্ম দিয়া এটা একাডেমিৰ পৰা আজি ভাল খেলুৱৈ সৃষ্টি হৈছে। মই আশা কৰোঁ নাহৰকটীয়া ক্ৰীড়া সন্থাকে প্ৰমুখ কৰি সকলোৱে চেষ্টা কৰি আমি যে তেখেতৰ স্মৃতিত আমি নিশ্চয় মানুহে বহুতে তেখেতৰ মৰিশালি এটা আছে বা য'ত আমি তেখেতক সেইদিনা গোটেই দাহ কৰা হ'ল, কিন্তু তাৰ আমি কেনেকৈ স্থায়ীভাৱে কিবা নিৰ্মাণ কৰিব পাৰি নেকি, বিভিন্ন কথা আজি সকাম হোৱাৰ পাছত আলোচনা কৰা হ'ব। তাৰ লগতে কেনেকৈ খেল বহুতে এতিয়া কৈছে যে আমি শুনা পাইছোঁ অল ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈসকলে আলোচনা কৰিছে যে তেখেতৰ এখন খেল খেলাম। বিভিন্ন লোকে বিভিন্ন কাম কৰিবই তেখেতৰ স্মৃতিত। তেখেত এনেকুৱা এজন ব্যক্তি আছিলে যে ভাল খেলুৱৈৰ লগতে মই আকৌ কওঁ যে ভাল মনৰ মানুহ আছিলে, কাৰণ তেখেতে সকলোৰ মনত সোমাই আছিলে। আজি ইমান আমি লোক একত্ৰিত হৈছোঁ, কিয় একত্ৰিত হৈছোঁ? ভাল খেলুৱৈ বহুত আছিলে, কিন্তু ভাল খেলুৱৈ হোৱাৰ লগত তেখেতে প্ৰত্যেকৰ মনত সোমাই আছে। প্ৰত্যেকে আজি দয়াদয়ে যিমান দুখ কৰিছে, নিশ্চয় স্মৃতিবিলাক মনত পৰিছে বা লগত কিমান সময় কটাইছিলে। মই ভাবোঁ সঁচাকৈ আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু তেখেতৰ এই স্মৃতি আমি জীয়াই ৰাখিব লাগিব। আৰু আমি তেখেতৰ হৈ কিমান কাম কৰিব পাৰোঁ এই সমাজখনত বিধায়ক হিচাপে মই চেষ্টা কৰিম, কেনেকৈ এখন খেল পাতিব লাগে তচেন বৰা ডাঙৰীয়া হৰিণৰ খেল আমি নিশ্চয় নাহৰকটীয়াত পাতিব পাৰোঁ, কিন্তু স্থায়ী হ'ব লাগিব। একে বছৰ পাতি অহা বছৰ যদি পাহৰি যাওঁ তেতিয়া নহ'ব। কিন্তু তো নাহৰকটীয়া ক্ৰীড়া সন্থা আমি সকলো একত্ৰিত হৈ আমি এটা কেলেণ্ডাৰ লৈ কেনেকৈ নাহৰকটীয়াত অনুষ্ঠিত কৰিব পাৰি নেকি চাব পাৰি। বাকী চৰকাৰৰ কথাখিনি আলোচনা কৰাব, কাৰণ চৰকাৰৰ কথাখিনি হ'ব বুলি মই এতিয়া ক'ব নোৱাৰোঁ, সেইটো আমি দৃষ্টিগোচৰ নিশ্চয় মই কৰিম বা আমি লিখিব পাৰোঁ। কিন্তু নাহৰকটীয়া অঞ্চলত আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, যাতে আমি নাহৰকটীয়া ক্ৰীড়া সন্থাই কোনোবা এখন কেলেণ্ডাৰ ইয়েৰত এখন খেল তেখেতৰ নামত আমি দিব পাৰোঁ নেকি, বা আমাৰ লীগ হৈ থাকে বহুতখিনি লীগ, বা কোনোবা এখন লীগ আমি তেখেতৰ পাৰ্মানেণ্ট দিব পাৰোঁ নেকি। এতিয়া কি আমি থাকোঁ নাথাকোঁ, কিন্তু সদায় আজি আমি ক্ৰিকেটৰ দেখা পাওঁ যে বিভিন্ন লোকৰ নামত খেল হৈ থাকে, আৰু কালি সভাপতি আজি আছে কালি নাথাকিব পাৰে কোনোবা, নামটো থাকি গ'লে সেই খেলখন তেখেতৰ নামত থাকি যায়। তেনেকৈ মই নাহৰকটীয়া ক্ৰীড়া সন্থাৰ পলাশ দাহঁত আছে, সকলো আছে, অনুৰোধ কৰিম যাতে আমি ক্ৰীড়া সন্থাৰ যদি এখন খেল নাম তেখেত দি দিব পাৰোঁ, তেতিয়া আমি সদায় হোল লাইফ
তেখেতৰ নামত এখন খেল স্থায়ী নাহৰকটীয়াত বাকী অসমত যি হৈ থাকিব কিন্তু আমি নাহৰকটীয়াই যাতে তেখেতৰ নাম কাৰণ আজিৰ পৰা 50 বছৰ পাছত নতুন ল'ৰা এটা উঠি আহে তচেন বৰা কোন চিনি নাপাব যদি খেলখন খেলিব যায় তো কি জিকিলি তচেন বৰা কাপ জিকি আহিলোঁ কোন তচেন বৰা আছিলে এইটো নিশ্চয় মানে চৰ্চা কৰিলোঁ আৰু তচেন বৰা কাপ এখন হৈ থাকে দেই আৰু তেনেকৈ মই ভাবোঁ নাহৰকটীয়া অঞ্চলটো আমি এখন নিশ্চয় কৰিব পাৰোঁ আৰু আমি আলোচনা কৰিম তাৰ লগতে চৰকাৰৰ লগতো কথা পাতিম যে কেনেকৈ চৰকাৰে পাৰি নেকি মই আশা কৰোঁ যাতে সকলোৱে যিমান পাৰোঁ আমি চেষ্টা কৰিলোঁ মই যিমান পাৰোঁ সহায় কৰিলোঁ মই অইল ইণ্ডিয়াক ধন্যবাদ জনাইছোঁ তেখেতলোকে যথেষ্ট সহায় কৰিলে আৰু ইয়াৰ লগত জড়িত থকা এই সম্পাদনা সমিতিৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি সকলো বিষয়ববীয়াক ধন্যবাদ জনাওঁ যে ইমান কম সময়ত ইমানখিনি ধুনীয়াকৈ এখন স্মৃতিগ্ৰন্থ উলিয়াব পাৰিছে সকলো একত্ৰিতভাৱে কাম কৰাৰ কাৰণেহে সম্ভৱ হৈছে সকলোকে ধন্যবাদ জনাইছোঁ